নমস্কাৰ সকলোৰে কাৰণে এটা ভাল খবৰ এপিএছচিৰ ফালৰ পৰা আজি 16টা পোষ্টৰ নতুন এডভাৰটাইজমেণ্ট আহিছে সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ আণ্ডাৰ সয়েল কনজাৰভেশ্যন ডিপাৰ্টমেণ্ট কোনে কোনে দিব পাৰিব আৰু ইয়াৰ এডভান্টেজেছটো কি আপোনালোকে শুনি বহুত ভাল পাব প্ৰথম কথা চাওক টোটেল নাম্বাৰ অফ পোষ্ট 16 আছে ঠিক আছে ৰিজাৰ্ভ ফৰ ওমেন 5 আছে বাকি কেটেগৰি ওয়াইজ কেইটা কিমান আছে আপোনালোকে চাই ল'ব পাৰিব এতিয়া মেইন কথা হ'ল যে মই কিয় ক'লো এই বস্তুটো বহুতৰে কাৰণে এডভান্টেজ হ'ব যিসকলে ফৰেষ্ট ৰেঞ্জাৰ দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে একেলগে দুইটাই প্ৰিপাৰেশ্যন হৈ যাব বুলি মই ক'ব পাৰোঁ যদি ভালদৰে মন কৰে আৰু ইয়াত যদি চাই আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব যে কেণ্ডিডেট মাষ্ট পজেছ বেচেলৰ ডিগ্ৰী ইন ছায়েন্স ফ্ৰম এনি কফ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ at least physics, chemistry, botany, geology, forestry, environmental science, one of the subjects. ঠিক আছে আৰু লগতে বেচেলৰ ইন ডিগ্ৰী এগ্ৰিকালচাৰ ঠিক আছে এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰিং ঠিক আছে ইঞ্জিনিয়াৰিং যদি চাই অনলি চিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চে দিব পাৰিব এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আপোনালোকে গম পালে যে বেচেলৰ অফ ছায়েন্সৰ লগত এইকেইটা ছাবজেক্ট এটলিষ্ট এটা ছাবজেক্ট থাকিব লাগিব লগতে ইঞ্জিনিয়াৰিং যদি চাই তেনেহ'লে এগ্ৰিকালচাৰেল আৰু চিভিল ইঞ্জিনিয়াৰিঙে দিব পাৰিব মূল কথা ইয়াতে মই এডভান্টেজটো কিয় ক'লোঁ যে কুৱেশ্যন ইয়াৰ চাওক ঠিক আছে ইয়াতে যদি ভালদৰে মন কৰে পেপাৰ 1 জিকে সকলোৱে জানে এখনত ইমান সমস্যা নাই পঢ়িব পাৰিব পেপাৰ 2 কনভেনশ্যনেল হ'ব এছে থাকিব প্ৰিচাইজ ৰাইটিং থাকিব গ্ৰামাৰ থাকিব গতিকে যিসকলে ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকিব পেৰেলেলি দুটা ছাবজেক্ট একেই হৈ গ'ল এতিয়া অপশ্যনেল 1 আৰু অপশ্যনেল 2 এতিয়া অপশ্যনেলত আপোনালোকে কি ছাবজেক্ট ল'ব পাৰিব সেই বস্তুটো মন কৰক এগ্ৰিকালচাৰ অৰ এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং বটানী কেমেষ্ট্ৰি ফিজিক্স জিঅ'লজি ফৰেষ্ট্ৰি এনভাইৰমেণ্টেল ছায়েন্স এণ্ড চিভিল ইঞ্জিনিয়াৰিং এতিয়া মনত ৰাখিব যে ইয়াৰে যিসকলে ফৰেষ্ট ৰেঞ্জাৰৰ ছাবজেক্ট কম্বিনেশ্যন ভালদৰে মিলাই লৈছিলে যদি অপশ্যনেলকেইটা এইটোৱে পৰি যায় তেনেহ'লে একেলগে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিব গতিকে কিছুমান ষ্টুডেণ্টৰ কাৰণে কি হ'ব সুবিধা হ'ব আৰু এটা বস্তু ইয়াত আছে যে ন' কেণ্ডিডেট চেল বি এলাউড টু টেক মোৰ দেন ওৱান ছাবজেক্ট ফ্ৰম গ্ৰুপ এ ডেট ইজ এগ্ৰিকালচাৰ অৰ এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং অৰ হৰ্টিকালচাৰ ঠিক আছে গতিকে ইয়াৰ ভিতৰত যিকোনো এটা ল'ব পাৰিব আৰু ইয়াৰ ভিতৰত এটা ল'ব পাৰিব বাকী এইটো আপোনালোকে নিশ্চয় জানে কিন্তু অপশ্যনেল ছাবজেক্ট যদি চাই এইকেইটা ছাবজেক্ট আপোনালোকে চুজ কৰিব পাৰিব বাকী পেপাৰ 1খন জিকে সেইটো সকলোৰে কাৰণে ছেইম হয় পেপাৰ 2 ইংলিছ জেনেৰেল ইংলিছ এছে থাকিব গ্ৰামাৰ থাকিব আৰু এইখিনিও আপোনালোকে ফৰেষ্ট ৰেঞ্জাৰৰ লগত একেলগে প্ৰিপেয়াৰ কৰিব পাৰিব আৰু অপশ্যনেল 3 আৰু 4 যাৰ চিভিল ইঞ্জিনিয়াৰিং হয় তেওঁলোকে চিভিল ইঞ্জিনিয়াৰিং ল'ব পাৰিব লগতে আৰু এটা ল'ব পাৰিব জিঅ'লজি ল'ব পাৰে ফিজিক্স ল'ব পাৰে কেমেষ্ট্ৰি ল'ব পাৰে ফৰেষ্ট্ৰি ল'ব পাৰে বা এনভাইৰমেণ্টেল ছায়েন্স ল'ব পাৰে ঠিক আছে যদি কোনোবাই ফিজিক্স লৈছে তাৰ লগত ফৰেষ্ট্ৰি ল'ব পাৰে যদি কোনোবাই ফৰেষ্ট্ৰি লৈছে এনভাইৰমেণ্ট ছায়েন্স ল'ব পাৰে এইটো আপোনালোকে কম্বিনেশ্যনটো জানে আৰু এইটো কিয় ভাল হ'ব মই আকৌ কৈছোঁ যে ফৰেষ্ট ৰেঞ্জাৰৰ লগত আপোনালোকৰ প্ৰিপাৰেশ্যন একেলগে হৈ যাব ঠিক আছে আৰু ইয়াতে যদি আপোনালোকে চাই এক্সাম কেতিয়া হ'ব এইবোৰ দেৰি আছে কিন্তু এডভাৰটাইজমেণ্টটো ওলাইছে আৰু ফিজিকেল যদি ফিটনেছ চাই এইটো একেবাৰে মিনিমাম এইটো সকলোৰে হয়তো ইয়াত আহি যাব হাইট যদি চাই মেলৰ 155 চেণ্টিমিটাৰ ফিমেলৰ 145 চেণ্টিমিটাৰ তাৰপিছত নৰ্মেল যদি চাই চেষ্ট 84 এক্সপানশ্যন +05 আৰু যদি ফিজিকেল টেষ্ট হ'ব ৰিটেন কোৱালিফাই হোৱাৰ পাছত 25 কিলোমিটাৰ ৱাক কৰিব লাগিব ইন 4 আৱাৰ্ছ এইটোতো ইমান টান কাম নহয় এণ্ড 16 কিলোমিটাৰ ইন 4 আৱাৰ্ছ ফৰেষ্ট ৰেঞ্জাৰতকৈ যিটো ফিজিকেল মানে ৰিকুৱাৰমেণ্ট আছে সেইটো কমি যাব ঠিক আছে চ' আই থিংক আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব এজ ক্ৰাইটেৰিয়া যদি চাই কেণ্ডিডেট শ্বুড নট বি লেছ দেন 21 years of age or not more than 38 years of age as on 1/1/2025 ঠিক আছে আৰু ST SC OBC MOBCৰ কাৰণে অলপমান ৰিলেক্সেশ্যন আছে বাকী সকলোবোৰ আপোনালোকে নিশ্চয় জানে PWD কেটেগৰীৰ কাৰণে কি হ'ব পাৰে আৰু ইয়াতে লিখা হৈ আছে বাকী যিবোৰ এক্সাম হৈ আছে সেইবোৰৰ দৰে ছেইম হয় কিন্তু আপোনালোকে এই বস্তুটো এটা সকলোৰে কাৰণে ভাল কথা যিসকলৰ অপশ্যনেল ছাবজেক্ট কেইটা মিলি থাকিব যিসকলৰ কাৰণ এই দুটাটো কমন হৈ গ'ল তো ফৰেষ্ট ৰেঞ্জাৰ আৰু এইটো একেলগে আপোনালোকে বঢ়িয়াকৈ প্ৰিপাৰেশ্যন কৰক আৰু কিবা হেল্প লাগিলে আমি জনাম এণ্ড পে'মেণ্ট 3 টোটেল যদি আপোনালোকে চাই অপেন কেটেগৰী 9টা OBC MOBCৰ এটা ৰিজাৰ্ভ ফৰ SC 3টা ST প্লেইনছৰ কাৰণে 2টা ST হিলছৰ কাৰণে এটা ঠিক আছে অ'কে আপোনালোকে বেছি জানিবৰ কাৰণে অফিচিয়েল ৱেবছাইটত যাওক APSCৰ ইয়াতে পাব ইয়াতে দিয়া হৈ আছে ঠিক আছে আৰু যদি কিবা ডাউট আছে আমাক সুধিবলৈ চেষ্টা কৰিব থেংক ইউ এভৰিৱান